ছাগলী পালন কৰি কিদৰে স্বাৱলম্বী হ'ব পাৰে আমাৰ মহিলাসকল চাওক আজি এই বিশেষ ভিডিঅ'টো মই আছো বৰ্তমান কাকপথাৰ ডিৰাক বৰমেচাৰী গাঁৱত আৰু বৰমেচাৰী গাঁৱৰ এগৰাকী মহিলাই ছাগলী পালন কৰি স্বাৱলম্বিতাৰ পথ দেখাইছে যাৰ জৰিয়তে লাখ লাখ টকা উপাৰ্জন কৰি আছে বছৰটোত আৰু সবিশেষ আপোনালোকক জনাম মাত্ৰ 10 জনী ছাগলীৰ আৰম্ভ কৰিছিলে এই ছাগলী ফাৰ্মটো আৰু এই ছাগলী ফাৰ্মটোৰ যিগৰাকী বাইদেৱে আচলতে এই স্বাৱলম্বিতাৰ পথ দেখুৱাইছে মই তাৰে সৈতে অকণমান কথা পাতিবৰ কাৰণে চেষ্টা কৰিম কিমান জনীৰ পৰা আৰম্ভ কৰিছিলা প্ৰথম ছাগলী প্ৰথমতে মই 10 জনী আৰম্ভ কৰিছিলোঁ 10 জনীৰ পৰা আজি এই পোৱালি হৈ গৈছে তাৰপিছত ইটোৰ পৰা সিটোলৈ এই পোৱালিকেইটা ডাঙৰ হৈ যোৱাৰ পিছত খাচী কৰালোঁ খাচী কৰাই কিনি বছৰত মই বিকি আছোঁ বছৰটোত কিমান টকা এতিয়া বৰ্তমান পাই আছে বছৰত মই ক'বলৈ গ'লে ল'ৰা ছোৱালীকেইটাও পঢ়াই আছোঁ কলেজত পঢ়াই আছোঁ এতিয়া মোৰ ছোৱালীজনীও বি এ ফাইনেল দি থৈছে তাৰপিছত ল'ৰাটো পঢ়ি আছে মই ইহঁতক এইখিনি কষ্ট কৰি কিনি বছৰটোত মোৰ 3 লাখ টকা মানে হয়গৈ হয় এটা কথা আপোনালোকে আজি জানি ভাল পাব যে ছাগলী পালন কৰি আমাৰ অঞ্চলৰ মহিলাসকল স্বাৱলম্বী হ'ব পাৰে কেনেদৰে হ'ব পাৰে এই আজি প্ৰতিবেদনটো চালে আপোনালোকে যথেষ্ট এই ভিডিঅ'টোৰ জৰিয়তে শিকিব পাৰিব জানিব পাৰিব জনাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম ভাল লাগিলে ভিডিঅ'টো আন 10 জনে চাব পৰাকৈ শ্বেয়াৰ এটা কৰি দিব কিয়নো এই ব্যৱসায়টোৰ জৰিয়তে এই বাইদেউগৰাকীয়ে ঘৰখন চলাই আছে নিজৰ সন্তানক কলেজত পঢ়ুৱাই আছে বহুত টকা উপাৰ্জন হয় আচলতে ছাগলী পালন কৰি মই কেনেদৰে ছাগলী পালন কৰিছে তাৰ অকণমান আপোনালোকক দেখুৱাই দিছোঁ 2 বিঘা মাটিত যে বাঁহৰ বেৰা দিছে আৰু এই 2 বিঘা মাটিত এইদৰে ছাগলীসমূহক ইয়াত এটা ঘৰ বনাই দিছে আচলতে আমাৰ এই অঞ্চলত ছাগলী পুহিবৰ কাৰণে যথেষ্ট অসুবিধা হয় বিশেষকৈ আমাৰ কুকুৰ আছে পোহনীয়া কুকুৰ আৰু সেই পোহনীয়া কুকুৰসমূহে ছাগলীসমূহক কামুৰি বহুত ছাগলী মাৰি পেলায় আৰু এইটো এটা আমাৰ এই অঞ্চলৰ যথেষ্ট ডাঙৰ সমস্যা ছাগলী পোহাৰ এই ব্যক্তিসকলৰ কাৰণে আৰু ঠিক সেইকাৰণে আজি এইদৰে এই বেৰা দি ল'ব লগা হৈছে এই ঠাইডোখৰত আৰু সবিশেষ জনাম পোৱালিখিনি এতিয়া খাচী কৰা হ'ল খাচী কৰাত মোৰ 10টামান আছে তাৰপিছত আৰু পোৱালি দি আছে হয় আৰু 50 জনী যিহেতু মাক ছাগলী আছে আৰু 50 জনী মাক ছাগলীৰ পোৱালি দি আছে আৰু এটা পোৱালি ডাঙৰ হ'ব বিক্ৰী কৰিবৰ কাৰণে কিমান দিনমান লাগে মিনিমাম এতিয়া পূৰা ডাঙৰ হৈ লওক বুলি ক'লে মানে এতিয়া আমাৰ খাচীকেইটা খুব ডাঙৰ কৰিবই নাপাওঁ তেনেকৈ 2 বছৰ সেনেকুৱাতে বিকা হয় হয় 2 বছৰ 3 বছৰ যিটো খাচী ছাগলী তাৰ এটা দাম কিমান পোৱা হয় সেইটো দাম ক'বলৈ গ'লে এতিয়া আমাৰ কিছুমান চাই কিনি হয় আৰু ডাঙৰ থাকে সৰু থাকে চাই কিনি দিয়ে 10,000লৈকে দিয়ে কিছুমান ধৰ বেছি বুলি ক'লে মানে 25,000 20,000 তেনেকুৱাকো থাকে ডাঙৰ চাইজ কেইটা তো এফালে আপোনালোকে দেখিব খুব ধুনীয়াকৈ এটা ঘৰ বনাই লৈছে আৰু ঘৰত বাঁহৰ ডাং বান্ধি দিছে আৰু ইয়াতে দানা খাবৰ দিছে আপোনালোকে ইমান ধুনীয়াকৈ ছাগলী পালন কৰি আছে আপোনালোকে বেলেগ চৰকাৰৰ ফালৰ পৰা হওক বা পঞ্চায়তৰ ফালৰ পৰা কিবা সুবিধা পাইছে নেকি সেইটো আমাৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰাও পোৱা নাই নিজে এইখিনি যিখিনি কষ্ট কৰি আছোঁ মানে পালে মানে ভাল আছে আৰু মোৰ সুবিধা হ'ব ঘৰটো বনাই ল'ব পাৰিম গছ পুলি ঘাঁহ চাও ৰুব পাৰিম বহুতখিনি কষ্টও হয় কষ্টৰ মাজতে এতিয়া মই এনেকুৱা এটা জেগাত ভিতৰীয়া গাঁও কৰিব লগা হৈছে কষ্ট কিন্তু বেমাৰ চেমাৰ হ'লে মানে কোনো ভেটেৰিনেৰী ডক্তৰ বা কোনো পৰামৰ্শ নাপাওঁ সেইটো গতিকেলৈ অলপ অসুবিধা হয় মানে আমাৰ যিহেতু গ্ৰাম্য অঞ্চল সেইটো কাৰণে আপোনালোকৰ কিবা যদি ছাগলী বেমাৰ হয় তেতিয়াহ'লে উপযুক্ত সময়ত আপোনালোকে চিকিৎসা কৰিবৰ কাৰণে ডক্তৰ নাপায় নহয় ন হয় অঞ্চলটোত ভেটেৰিনেৰী মেডিকেল এখন খুব প্ৰয়োজন আছে হয় সেইটো কাৰণে বহুতকেইটা ছাগলী বেমাৰৰ পৰা মৰিও যায় পেট ফুলা বেমাৰটো হয় খাব নোৱাৰে ঘাঁহ পানী এইটো আপোনালোকে কি দানা দিয়ে এতিয়া ছাগলী খাবৰ কাৰণে ৰাতিপুৱা মই দানাটো তেনেকৈ ইহঁতক ভাতৰ লগত ভুচি দিওঁ মিক্স কৰি কিনি বুট দিওঁ মানে ছাগলী 50 জনী মাকৰ সৈতে ছাগলী মানে 100-150 পুহিবৰ কাৰণে আপুনি অকলে পায়নে আৰু কোনোবাই সহায় কৰি দিয়ে মানে মোৰ ল'ৰাকেইটাও সহায় কৰে মানুহজনো সহায় কৰি দিয়ে গোটেইকেইজনে আমি 4টাই সহায় কৰোঁ বোলাতে হয় এইজোপা কি গছ হয় এইজোপা আমাৰ ইণ্ডিয়া গছ বুলি কয় আমাৰ এই ছাগলীবোৰে খুব খায় এইজোপাকে আমাৰ এতিয়া বাৰীত ৰুই থোৱা আছে ছাগলীৰ কাৰণে এইবোৰ গছ পুলি ৰুই থকা হৈছে এতিয়া ইণ্ডিয়া গছ এই ছাগলীয়ে খাই খুব ভাল পায় এইটো
দে